আজি মই জুতিৰে এসাঁজ বনাব ওলাইছোঁ। তাৰ বাবে মই চিকেনৰ লেগ পিচ দুটা লৈ লৈছোঁ। এই দুটা সুন্দৰকৈ ভাজিম। তাৰ বাবে মই উকিয়াই লৈছোঁ, নিমখ হালধি সানিলে যাতে সোমাই যায়। এয়া চাওক, সুন্দৰকৈ উকিয়াই লৈছোঁ। এনেকৈ মই 2 পিচে উকিয়াই লওঁ। উকিয়াই লোৱা হৈছে ইতিমধ্যে। এতিয়া ইয়াতে মই অলপমান চাওক নিমখ দিছোঁ, অলপমান হালধি দিলোঁ, অলপমান জলকীয়া গুড়ি দিলোঁ, অকণমান জালুক দিলোঁ, অলপমান মিঠাতেল দিলোঁ। এতিয়া এইখিনি সুন্দৰকৈ পহিলাতে সানি লওঁ, এইখিনি মিহলি কৰি লওঁ। চাওক, মিহলি কৰি লওঁ। লৈ পেলাই এইখিনি এতিয়া লেগ পিচ দুটাত সুন্দৰকৈ সানি দিম, যাতে নিমখটো কেউপিনে সোমাই যায়, নিমখ আৰু মছলাখিনি। তেতিয়া খাবলৈ সুস্বাদু হ'ব, নহয় জানো? এয়া এনেধৰণেৰে মই 2 পিচে সুন্দৰকৈ সানি ঠিক কৰি লওঁ। চাওক, সানি অখন্তকৰ সানি পেলাই ৰাখি থ'লে নিমখ হালধি ভালকৈ সুন্দৰকৈ সোমাই যাব। বিনিময়ত মাংসখিনি খাবলৈ ভাল হ'ব। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এইখিনি এয়া চাওক, ইতিমধ্যে এইখিনি সুন্দৰকৈ সনা হৈ গৈছে। এতিয়া মই গেছটো জ্বলালোঁ, তাতে এটা কেৰাহী পাতি দিলোঁ। এই কেৰাহীটোতে মই মাংসখিনি সুন্দৰকৈ ভাজি লওঁ। তেলটো অলপমান সৰহকৈ দিছোঁ, যাতে মাংসখিনি ভালকৈ সিজে। এয়া চাওক, এনেকৈ মই মাংসখিনি ভাজি ল'ম। লুটিয়াই বগৰাই ভাজি থাকিম, ধুনীয়াকৈ নিসিজালৈকে মই এনেধৰণে লুটিয়াই বগৰাই ভাজি থাকিম। এয়া চাওক, ইতিমধ্যে এইখিনি ৰঙা হৈ গৈছে, মানে এইখিনি ইতিমধ্যে ভজা হৈছে। এয়া চাওক, কিমান ধুনীয়া হৈছে কালাৰটো। গতিকে এইখিনি মই সুন্দৰকৈ কাটি ৰাখিম। ৰাখি এয়া চাওক, সুন্দৰকৈ হৈছে। আৰু তেলটো আঁতৰাই এতিয়া বেলেগ এটা কেৰাহী পাতি দিছোঁ, কাৰণ বেছি তেল নালাগে। তাতে সেই ভজা তেলৰে অকণমান তেল আনি ইয়াতে দি দিছোঁ, কাৰণ তেলটো বেছি হ'লে ভাল নহ'ব। গতিকে মই এটা বেলেগ কেৰাহীত তেল অলপ কমাই দি লৈছোঁ, তাতে অলপমান টমেট' চচ দি দিছোঁ। অতি সুন্দৰ সোৱাদ লগা এটা ৰেচিপি হয়। এতিয়া এইখিনিও মই অলপমান গৰম কেৰাহীত দিছোঁ আৰু লৰাই বগৰাই অলপমান ভাজি ল'ম। চাওক, ইতিমধ্যে এইখিনি ভজা হৈছে। চাওক, কিমান সুস্বাদু হৈছে দেখাতে, কিমান লোভনীয় হৈ গৈছে। অকণমান ভালকৈ ভাজিলে খাবলৈ বেছি ভাল হয়, আৰু সেইকাৰণে অলপ লুটিয়াই বগৰাই ভাজিছোঁ। এয়া ইতিমধ্যে এইখিনি হৈ গৈছে। চাওক, কি ধুনীয়াকৈ উতলিছে। এইখিনি হৈ গ'লে এইখিনি এতিয়া কাটি ৰাখিম। ইপিনে আৰু মঙহ আৰু অলপমান সৰু সৰুকৈ কাটি লৈছোঁ, তাত অলপমান নিমখ দিছোঁ। এইখিনি জোল বনাম। তাত হালধি দিলোঁ, অকণমান চিলি পাউডাৰ দিলোঁ, অকণমান জালুক দিলোঁ, অকণমান জিৰা দিলোঁ, আৰু অকণমান গৰম মছলা দিলোঁ। দি এইখিনিও মই অলপমান মিঠাতেল দিছোঁ। দি এইখিনি মই সুন্দৰকৈ সানি মেৰিনেট কৰি ৰাখিম। অলপ সময় ঢাকি ৰাখি দিম। সানাৰ পিছতে এইখিনি এতিয়া মই সুন্দৰকৈ এনেকৈ মিহলি কৰি দিম। নিমখখিনি ভালকৈ সোমাবৰ কাৰণে মেৰিনেট কৰাটো কম্পালচৰি। তেতিয়া মানে নিমখটো ভালকৈ সোমাই যায়। ইয়াতে অকণমান নেমু টেঙা চেপি দিছোঁ। নেমু টেঙা চেপি দিলে অধিক ভাল হয় খাবলৈ। অলপমান নেমু টেঙা দি দিলোঁ। এয়া চাওক, এইখিনি মই সানি ল'ম ভালকৈ, যাতে সোমাই যায় ভিতৰলৈ, মঙহৰ ভিতৰলৈ। এয়া চাওক, সনাটোৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। এটা এয়া চাওক, ইতিমধ্যে সেইখিনি সনা হৈ গৈছে। এতিয়া মই এখন ঢাকনা দি প্ৰায় 10-15 মিনিটমান বা আধা ঘণ্টামান ৰাখি থ'ম, বাকীখিনি কাম নোহোৱালৈকে। এতিয়া গেছটোৱে মই জ্বলালোঁ। গেছটো জ্বলাই এই তেল অলপমান কমাই থৈ
তেল থকা কেৰাহীটো মঙহ ভজা কেৰাহীটোতে অলপ তেল দি তাতে পিঁয়াজ দিলোঁ এতিয়া পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজিলোঁ ইয়াতে মই মাংসৰ জোলকণ বনাম এয়া চাওক এয়া ভাজি গৈ আছোঁ অলপ ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া আঞ্জা কালাৰটো অধিক সুন্দৰ হয় ইয়াতে মই সানি থোৱা মঙহখিনি দি দিলোঁ মেৰিনেট কৰি থোৱা মঙহখিনি দি পেলাই এইখিনি মই এতিয়া সুন্দৰকৈ এনেকৈ লৰাই বগৰাই ভাজিম এই চাওক সম্পূৰ্ণ ভাজা নোহোৱালৈকে লৰাই লৰাই ভাজিম তাতে আলু কেইচকলো পেলাই দিছোঁ দুটা আলু মই কাটি ফালকৈ ৰাখিছিলোঁ আলু দিলে মাংসৰ আঞ্জাত ভাল লাগে খাই তাতে আদা নহৰু আৰু জলকীয়াৰ কৰি থোৱা পেষ্টটো ইয়াতে মই দি দিলোঁ এইখিনি মই এতিয়া সুন্দৰকৈ এয়া পেষ্টটো দি পেলাই লৰাই আছোঁ তলত লাগি যাবলৈ নধৰালৈকে ভাজিম মই এনেকৈ তাতে অকণমান নিমখ দিছোঁ যিহেতু মাংসতহে নিমখ দিয়া আছে জোলত নিমখ অলপ লাগিব অলপমান হালধিও সেইকাৰণে দি দিছোঁ এতিয়া এইখিনি মই চাওক লৰাই লৰাই ভাজিম ইতিমধ্যে এইখিনি প্ৰায় ভজা হৈছে কেৰাহীৰ তলত ঠিক লাগু লাগু অৱস্থা হৈছে আৰু এয়া চাওক এয়া হৈ গৈছে ইতিমধ্যে সুন্দৰকৈ চাওক ৰংচীয়া হৈ গৈছে এতিয়া কি কৰিম মই ইয়াতে এয়া মাংস সনা বাচনটোত অলপমান পানী দি থৈছিলোঁ সেই পানীখিনি ইয়াতে মই ঢালি দিলোঁ পেলাই দিয়া নাই নিমখ হালধি মছলা লাগি আছিলে তেতিয়া এইখিনি মই এনেকৈ উতলিবলৈ দিম সিজিবলৈ দিম মঙহখিনি এনেধৰণে মই ৰাখি থ'ম ইতিমধ্যে শুকাই গৈছে অলপ শুহি গৈছে এয়া চাওক মাজে মাজে স্কিপ কৰিবলগীয়া হয় কিয়নো নহ'লে ভিডিঅ'বিলাক বহুত দীঘল হৈ গ'লে চাবলৈ অলপ অসুবিধা হয় ইয়াতে আৰু অকণমান পানী দিলোঁ দি উতলিবলৈ দিছিলোঁ চাওক ইতিমধ্যে এইখিনি জোলখিনি প্ৰায় হৈয়ে গ'ল এতিয়া এইখিনি মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি মই কাটি ৰাখিম এটা অতি সুন্দৰ ৰেচিপি গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে বনাই খাব অতি সুন্দৰ এটা ৰেচিপি হয় চাওকচোন দেখাতে কিমান লোভনীয় হৈ গৈছে এইখিনি মাংসৰ জোল প্ৰস্তুত হ'ল কিমান সুন্দৰ চাওক দেখাতে কিমান সুন্দৰ হৈছে অতি লোভনীয় খাবলৈ অতি সোৱাদযুক্ত হৈ পৰে এই আঞ্জাখন চাওক ইতিমধ্যে সেইখিনি হৈছে গতিকে এতিয়া ব'লক ভাত সজাও বাঢ়োঁগৈ বাঢ়ি আপোনালোকলৈ আগুৱাই নিওঁ ইতিমধ্যে ভাত দিলোঁ এইখিনি দিছোঁ চাওক ভজা মঙহো দিছোঁ আৰু মাংসৰ জোলো দিলোঁ অলপমান দৈ দিছোঁ মিঠাই দিছোঁ পানী এগিলাচ দিছোঁ এনেকৈ আপোনালোকে সুন্দৰকৈ